Rupes তোমার দুমাত কাম নাই Rupes গলা গাদিয়েরক Rupes গলা গাদিয়েরক Rupes গলা নিবুকা ভাও ধৰি থাকিলে নহব Rupes গলা নিবুকা ভাও ধৰি থাকিলে নহব ৰাইজী ৰাজপথত Rupes তোমাৰ কাম নাই ৰাইজী ৰাজপথত Rupes তোমাৰ কাম নাই ৰাইজী ৰাজপথত বিধায়ক কাম নাই ইনকাম জিন্দাবাদ Rupes গলা waktu Rupes gula waktu Rupes gula hai Rupes gula hai Rupes dumat kam nai Rupes dumat kam nai Rupes gula gadierok তেখেতে আমাৰ জনপ্ৰতিনিধি তেখেতে আমাৰ গাৰ্জেন আমাৰ যদি সমস্যা আমি তেখেতৰ ওচৰলৈ নাহিলে কাৰ ওচৰত যাম আপুনি কওক কেলে ভোট বিচাৰি যায় তেতিয়াহ'লে যদি যাব লাগে ভোট কেলে বিচাৰি যায় আমি ভোট কেলে বিচাৰি যায় তেওঁ আমাৰ গাৰ্জেন তেওঁ সমষ্টিটোৰ গাৰ্জেন হয় নাই কেলে ভোট বিচাৰি যায় যদি আমাৰ কাম সমস্যা সমাধান আজিলৈকে নহয় ভোট বিচাৰি কেলে যায় কথা আমাক নুসুধিব ভোটৰ কথা ভোট বিচাৰি যায় আমাৰ গাঁৱৰ আমি কি ফটো উঠাই লৈ আহিছোঁ ছাৰ আপুনি আঁতৰি দিয়ক আপুনি আঁতৰি দিয়ক কাৰ্যসূচী আছে আমি এক নম্বৰ কথাটো হ'ল মাইক্ৰ' ফাইনেন্স আমাৰ যি আই মাতৃসকলে 100% ৰেহাই কৰি দিম কৈছিলে সেই 100% আজিলৈকে ৰেহাই কৰি দিয়া নাই মাননীয় মুখ্যমন্ত্ৰী হৈ আমি সেইটো কাৰণে আমাৰ তিনিচুকীয়া সমষ্টিত থকা আটাইকেইজন বিধায়ক আমি ঘৰ ঘৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু 2 নম্বৰ কথা হ'ল স্মাৰ্ট মিটাৰ যি স্মাৰ্ট মিটাৰ একদম দালাৰূপী স্মাৰ্ট মিটাৰ একদিনে আমাৰ জনসাধাৰণক যি সমস্যাত পেলাইছে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে আৰু 3 নম্বৰ কথাটো যি এই সমষ্টিৰ যি ভিতৰৰ সমস্যাবিলাক আছে সমস্যাবিলাক সমাধান কৰিব লাগে আৰু সেই ক্ষেত্ৰত আমাৰ যি বিধায়ক আছে ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গলা তাক আমি শুই থকা দেখা পাইছোঁ আমি তাক জগাবৰ কাৰণে আহিছোঁ আপুনি আমাক তালৈকে যাবলৈ দিয়ক ৰাজনীতি নেজানি আপোনালোকে আঁতৰি দিয়ক আমাৰ কথা শুনক ছাৰ আমি যদি আমাৰ সমস্যাবোৰ যদি আমাৰ এই অঞ্চলত এনেকৈ আহিব নালাগে এখন মেম'ৰেণ্ডাম দিলে হৈ যায় মেম'ৰেণ্ডাম বহুত দিলোঁ মেম'ৰেণ্ডাম আমি বহুত দিলোঁ আপুনি প্ৰব্লেমটো চল্ভ কৰিব পাৰিব বুজি নাপাওঁ দেই মই মাত্ৰ যাব দিব প্ৰব্লেম যদি চল্ভ কৰিব নোৱাৰে আপুনি ৰাস্তা ভেটিব নাহিব হা আমি যাবলৈ বাধ্য Rupes গলা মুৰ্দাবাদ 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 চৰকাৰ হাই হয় আজি আমি যোৱা 10 দিনৰ আগত আমি ডুমডুমা সমষ্টিত আমি এটা প্ৰেছ মিটৰ যোগেদি আমাৰ যি ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গলা তেখেতক আমি পেপাৰে পত্ৰই নিউজে টিভি আমি কৈ থৈ দিছিলোঁ যে অহা 3 তাৰিখে আমি ৰূপেশ গলা ঘৰ ঘৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু ঘৰ ঘৰ কাৰ্যসূচীলৈ আমি আহিম আৰু তেখেতক ঘৰত থাকিবলৈ আমি অনুৰোধ কৰিছিলোঁ আমি দেখা পাইছোঁ তেখেত ঘৰত নাই তেখেত ভয়াতুৰ তেখেত পলাতক তেখেতে আমাৰ সমস্যা দিব নোৱাৰাৰ কাৰণে তেখেতে আমাৰ প্ৰশ্নৰ যি প্ৰশ্ন আছে আমাৰ প্ৰশ্নৰ উত্তৰ নথকাৰ কাৰণে তেখেত ঘৰত নাথাকি ঘৰৰ পৰা পলাই দিছে ডুমডুমা সমষ্টিৰ যি বিধায়ক ভয়াতুৰ এজন পলাতক বিধায়ক এনেকুৱা বিধায়ক আমাক নালাগে আমাৰ কথা হ'ল আমাৰ ছাত্ৰ মুক্তি আৰু নাৰী মুক্তিয়ে আমাৰ যি অসমৰ আই মাতৃ অসমৰ লগতে তিনিচুকীয়া জিলাৰ যি আই মাতৃসকলৰ মাইক্ৰ'ফাইনেন্সৰ লোনটো যোৱা 21 চনত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আইসকলে আমাক ভোটটো দি জয়যুক্ত কৰক আমি আপোনালোকৰ যি লোন আছে এই লোন 100% ৰেহাই কৰি দিম বুলি কথা দিছিলে কিন্তু কথা দি মাননীয় মুখ্যমন্ত্ৰীয়ে কথা ৰাখিব নোৱাৰিলে আমাৰ কথা হ'ল সেই যে যেতিয়া কথা দিছিলে মাননীয় মুখ্যমন্ত্ৰীয়ে কথা দি
আমাৰ আই মাতৃসকলৰ ভোটটো লৈছিলে তেওঁ কথা দিয়া কথা ৰাখিব লাগে। তেখেতক যেতিয়া মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই যেতিয়া কুৱেশ্যন কৰিছিলে পবিত্ৰ সদনৰ মজিয়াত, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আমি 3টা কেটেগৰীত ভাগ কৰি আই মাতৃসকলৰ মাইক্ৰ'ফাইনেন্সৰ লোনটো মাফ কৰি দিম। তেওঁ 3টা কেটেগৰীত ভাগ কৰি দিছিলে। আন্দোলন কৰাৰ মূলত দাবীটো হ'ল 1 নম্বৰ দাবীটো হ'ল আমাৰ যি আই মাতৃসকলৰ মাইক্ৰ'ফাইনেন্সৰ লোন, সেই মাইক্ৰ'ফাইনেন্সৰ লোনটো 100% মাফ কৰি দিব লাগে। এতিয়া আমি দেখা পোৱা গৈছে যে ঘৰে ঘৰে এখন ভুৱা নথিপত্ৰ লৈ মাইক্ৰ'ফাইনেন্সৰ যি দালালৰূপী মেনেজাৰ আছে, সেই মেনেজাৰবিলাকে ঘৰে ঘৰে গৈ আই মাতৃসকলক চাইন কৰাই টকা লৈ আহিছে ঘৰৰ পৰা। তেখেতসকলে টকা লৈ আহিছে আৰু আমি গম পোৱা মতে এইটো এটা ভুৱা। আমাৰ মাননীয় যি ডুমৰা সমষ্টিৰ বিধায়ক ৰূপেশ গলা ডাঙৰীয়াই প্ৰত্যেকটো মাইক্ৰ'ফাইনেন্সৰ মেনেজাৰক কৈ দিব লাগে যে আজিৰ পৰা যিমান মাইক্ৰ'ফাইনেন্সৰ মেনেজাৰ আছে ঘৰে ঘৰে যোৱা কাৰ্যসূচীটো বন্ধ হ'ব লাগে আৰু যি পইচা লোৱা কাৰ্য কৰি আছে এই কাৰ্যটো বন্ধ কৰি দিব লাগে আৰু অতি শীঘ্ৰে আই মাতৃসকলৰ যি মাইক্ৰ'ফাইনেন্সৰ লোন আছে 100% ৰেহাই কৰি দিব লাগে। আমাৰ 2 নম্বৰ দাবীটো আছে স্মাৰ্ট মিটাৰ, যি সমগ্ৰ অসমৰ লগতে আমাৰ তিনিচুকীয়া জিলাতো স্মাৰ্ট মিটাৰ একদম আমাৰ যি জনসাধাৰণ ৰাইজ, এই ৰাইজৰ একদম নাচল নচল অৱস্থা কৰি দিছে। স্মাৰ্ট মিটাৰটো আচলতে লগাবলগীয়া আছিলে ক'ত আৰু লগাইছে ক'ত? 2017 চনতে আইন প্ৰণয়ন কৰিছিলে, যি মিনিষ্টাৰ MLA ডাঙৰ উদ্যোগ প্ৰতিষ্ঠানবিলাকত চৰকাৰী অফিচাৰবিলাকত লগাবৰ কাৰণে স্মাৰ্ট মিটাৰটো আহিছিলে। 2017 চনৰ পৰা 2021 চনৰ ডিচেম্বৰ শেষৰলৈকে লগাই শেষ কৰিবলগীয়া হৈছিলে আৰু টেষ্টিং কৰিবৰ কাৰণে দিছিলে। কিন্তু তাৰ বিপৰীতে আমাৰ স্মাৰ্ট মিটাৰবিলাক আমি লগোৱা দেখা পোৱা গৈছে যে আমাৰ যি গাঁওসকলৰ দিন হাজিৰা কৰি খোৱা লোক, সেই লোকসকলৰ ঘৰত লগাই চৰকাৰে আমাৰ জনসাধাৰণক পুৰা পইচা একদম লুণ্ঠন কৰি শেষ কৰি দিছে। বিজেপি চৰকাৰখনে ইলেকশ্যনৰ আগত আদানী কোম্পানীৰ পৰা এটা মতা ডাঙৰ অংকৰ যি পইচা লৈছিলে, সেই পইচা আদায় দিবৰ কাৰণে আদানী কোম্পানীক যি স্মাৰ্ট মিটাৰ আছে স্মাৰ্ট মিটাৰ কণ্টেক্টটো দি জনসাধাৰণৰ পৰা পইচাটো উঠাই ল'বৰ কাৰণে তেখেতসকলক দিছে।